আমি যোৱা কেইদিনত প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আলোচনা কৰিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পারফেক্ট টেন্স যি ভার্বে কোনো এটা কাম এইমাত্র শেষ হোৱা বুজায়। যি ভার্বে কোনো এটা কাম এইমাত্র শেষ হোৱা বুজায়। কিন্তু কামটোৰ ফলাফল থকা যেন অনুমান হয়। তাক প্রেজেন্ট পারফেক্ট টেন্স বলে। প্রেজেন্ট পারফেক্ট টেন্স বলে। যি ভার্বে কোনো এটা কাম সমাপ্ত হওয়া বোঝায় বা শেষ হওয়া বোঝায় বা এইমাত্র শেষ হৈ গৈছে কিন্তু কামটোৰ ফলাফল থকা যেন অনুমান হয়, তাক প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলে। এতিয়া আমি ক'ম কোনবোৰ অসমীয়া বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। কোনবোৰ অসমীয়া বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম। মনত ৰাখিবা যদি কোনো অসমীয়া বাক্যত ইতিমধ্যে এইমাত্র তথাপিও কেতিয়াবা কেতিয়াও নহয় অলপতে ইত্যাদিৰ যিকোনো এটা, এইকেইটা বাকচত ৰাখা। ইত্যাদিৰ যিকোনো এটা থাকে। যিকোনো এটা শব্দ থাকে নাইবা যদি অসমীয়া বাক্যৰ শেষত ল, লা, লে, লু ইয়াৰ যিকোনো এটা থাকে। তেন্তে উক্ত বাক্যটো সাধাৰণতে
প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে লিখা। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে লিখা হয়। গঠন মতে লিখা হয়। এক্সেপশ্যনেল আছে, ব্যতিক্ৰম হ'ব পাৰে। যদি বাক্য এটা ইয়াৰ যিকোনো এটা থাকে, ধৰি লওঁ ইতিমধ্যে আছে কিন্তু শেষত এই চাৰিটাৰ এটাও নাই, তথাপিও প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। নাইবা ইয়াৰ এটাও নাই, এই চাৰিটাৰ এটা আছে, তথাপিও প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। আকৌ মনত ৰাখিব, যদি কোনো অসমীয়া বাক্য ইতিমধ্যে, এইমাত্ৰ, তথাপিও, কেতিয়াবা, কেতিয়াও নহয়, অলপতে ইত্যাদিৰ যিকোনো এটা শব্দ থাকে, নাইবা যদি অসমীয়া বাক্যৰ শেষত ল, লা, লে, লো ইয়াৰ যিকোনো এটা থাকে, তেন্তে উক্ত বাক্যটো সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠন মতে লিখা হয় বা ব্যৱহাৰ হয়। এক্সাম্পল মই এইমাত্ৰ অংকটো কৰিলোঁ। এক্সাম্পল দিছোঁ জাষ্ট এইমাত্ৰ আছে আৰু কি আছে, লো আছে। তুমি ইতিমধ্যে কামটো শেষ কৰিলা নাই, কি আছে, কৰিছা আছে। তুমি ইতিমধ্যে কামটো শেষ কৰিছা, আচলতে শেষ কি কৰিলা। ইয়াত যদি কৰিছা থাকে, ইয়াত কি আছে, ইতিমধ্যে আছে, তথাপি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। নাইবা লা থাকিলেও কি থাকিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। তথাপিও তেওঁ গুচি গ'ল, তথাপিও আছে, ল আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমি গঠন ক'ম, তাৰপিছত বাক্যবোৰ লিখিম। সাবজেক্ট প্লাছ হেভ বা হেজ, ভাৰ্বৰ থাৰ্ড ফৰ্ম। ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ হ'ব হেভ হেজৰ পিছত। যিকোনো পাৰফেক্ট টেন্সতেই ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ, প্লাছ অবজেক্ট প্লাছ এক্সটেনশ্যন। এতিয়া প্ৰশ্ন হ'ল, হেভ কাৰ লগত বহে আৰু হেজ কাৰ লগত বহে। আমি জানো আইৰ লগত কি বহে, হেভ বহে, উইৰ লগত হেভ বহে, ইউৰ লগত হেভ বহে, হিৰ লগত হেজ, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ লগত হেজ, বাকীবোৰৰ লগত হেভ ব্যৱহাৰ হয়। ইটৰ লগত হেজ, দেৰ লগত কি ব্যৱহাৰ হয়, হেভ ব্যৱহাৰ হয়। এটা কলম থাকিলে হেজ ব্যৱহাৰ হ'ব, বহুত কেইটা কলম থাকিলে হেভ ব্যৱহাৰ হ'ব। এজন মানুহ হ'লেও, ৰাম যদি অকলে থাকে তেতিয়া কি ব্যৱহাৰ হ'ব, হেজ ব্যৱহাৰ হ'ব। অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ লগত হেজ, বাকীবোৰৰ লগত হেভ ব্যৱহাৰ। মই ছাবজেক্ট আই, হেভ বা হেজৰ তুমি কি লিখিবা, হেভ, আইৰ লগত হেভ ব্যৱহাৰ হয়। কৰা, ডু, ডুৰ থাৰ্ড ফৰ্ম চবেই জানো, B1 মানে প্ৰেজেণ্ট, B2 পাষ্ট আৰু B3 পাষ্ট পাৰ্টিচিপল। B2 ডিড আৰু A2 কি, ডান। আমি কি ব্যৱহাৰ কৰিম, B3 ব্যৱহাৰ কৰিম, ডান ব্যৱহাৰ কৰিম। আই হেভ
done the sum just বা just now. You have already শেষ কৰাৰ ইংৰাজী ফিনিশ ফিনিশৰ থাৰ্ড ফৰ্ম কি হ'ব finished the work ইয়াত অলৰেডি আমি প্ৰথমত লিখিব পাৰোঁ শেষত লিখিব পাৰোঁ সাবজেক্ট প্লাস have বা has ভাৰ্বৰ থাৰ্ড ফৰ্ম তেও গুচি গ'ল তথাপিও ইয়েট আমি প্ৰথমেও লিখিব পাৰোঁ শেষত লিখিব পাৰোঁ ইয়েট হিৰ লগত কি ব্যৱহাৰ হয় has ব্যৱহাৰ হয় গুচি গ'ল লিভ লেফট এই লিভ লেফট লেফট যিকোনো পারফেক্ট টেন্স বা পাস্ট ইনডিফিনিট টেন্স শিকোতে আমি ভাৰ্বৰ ফৰ্মবোৰ জানি লোৱা উচিত তোমালোকে এক কাম কৰিবা মেক্সিমাম গ্ৰামাৰত দিয়া আছে দেৰহৰ পৰা দুহলৈ ভাৰ তোমালোকে ডেইলি 20 ক্ৰিকেট মেচ আছে এনেকৈ তোমালোকে 20 ভাৰ্বৰ ফৰ্মবোৰ মুখস্থ কৰা প্ৰত্যেক দিন 20টাকৈ ভাৰ্বৰ ফৰ্ম মুখস্থ কৰিলে 10 দিন পিছত কেইটা ভাৰ্বৰ ফৰ্ম মুখস্থ হ'ব 200টা আৰু 200টা যেতিয়া ভাৰ্বৰ ফৰ্ম মুখস্থ হ'ব বাকি কেইটা তোমাৰ আইডিয়া এনে আহি যাব গতিকে ভাৰ্বৰ ফৰ্ম অবিহনে আমি কোনো পারফেক্ট টেন্স বা পাস্ট ইনডিফিনিট টেন্স বা ভয়েস চেঞ্জ কৰিব নোৱাৰিম গতিকে মুখস্থ কৰা বহুত জৰুৰী যেই নহওক এই যে আমি গঠন ক'লোঁ এই গঠন কোনে কোনে মুখস্থ এতিয়াই ক'ব পাৰিবা ইয়াৰ লগত বাকি দুটা গঠন মই ক'ম যেনেকৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছিল সাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছিল সাবজেক্টৰ পিছত এম ইজ আৰ প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING প্লাছ হ'ব আৰু অবজেক্ট আৰু ইয়াত আহি পালা তোমালোকে কি সাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট গঠন যদি তোমাৰ মুখস্থ নাথাকে তেনেহ'লে তুমি ইংৰাজী বাক্য চিনিব নোৱাৰা অসমীয়া বাক্য তুমি চিনিব পাৰিবা ইতিমধ্যে চাই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব বা লা চাই তুমি চিনিব পাৰিবা বা ইয়াত ল চাই বা তথাপিও চাই তুমি চিনিব পাৰা কিন্তু ইংৰাজী বাক্যৰ গঠন মতে ইয়াত চোৱা সাবজেক্টৰ পিছত হেজ আছে ভাৰ্বৰ থাৰ্ড ফৰ্ম এইখিনিৰ দ্বাৰা আমি ইংৰাজী বাক্য চিনিব লাগিব এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স এইখিনিৰ দ্বাৰা আমি ইংৰাজী বাক্য চিনিব লাগিব কোন টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সাবজেক্টৰ পিছত হেভ বা হেজ আৰু তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় যেই নহওক এই বাক্যটো তোমালোকে কৰাচোন মই কেতিয়াও তাজমহল দেখা নাই মই কেতিয়াও তাজমহল দেখা নাই এতিয়া প্ৰশ্ন হ'ল ইয়াত ল লা লেও এটাও নাই কিন্তু কি আছে কেতিয়াও নহয় এনেকুৱা টাইপৰ শব্দ আছে সেইকাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিবা আই হেভ নেভাৰ মানে কেতিয়াও নহয় I have never subject plus have বা has ভাৰ্বৰ থাৰ্ড ফৰ্ম she saw seen the তাজমহল এতিয়া ইণ্টাৰগেটিভ বাক্য এটা যদি প্ৰশ্ন কৰা হয় তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে চিৰিয়াখানা দেখিছানে ইণ্টাৰগেটিভ এইটো নেগেটিভ এইটো ইণ্টাৰগেটিভ প্ৰশ্ন হ'ল ইয়াত ল লা লেও এটাও নাই কিন্তু কি আছে কেতিয়াবা আছে গতিকে এই কেতিয়াবাৰ পৰাই তুমি এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিবা কেতিয়াবাৰ পৰাই তুমি লিখিবা অক্সিলাৰি ভাৰ্ব সাবজেক্টৰ আগত আহিব এই কাৰণে হেভ তাৰ পিছত ইউ হেভ ইউ কেতিয়াবাৰ ইংৰাজী ইভাৰ হেভ ইউ ইভাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম চিন দি জো
তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে? হেভ ইউ এভাৰ সিন দ্য জু? মাজে মাজে তুমি কেতিয়াবা তাজমহল দেখিছানে? হেভ ইউ এভাৰ সিন দ্য জু? গতিকে এই বাক্যবোৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে ব্যৱহাৰ হ'ব। এতিয়া মই তোমালোকক ক'ম, গঠনটো মনত ৰাখিবা দেই, ছাবজেক্ট প্লাছ হেভ বা হেজ ভাৰ্বৰ থাৰ্ড ফৰ্ম, এইখিনিৰ দ্বাৰা আমি চিনিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আৰু এতিয়া আমি তোমালোকক ক'ম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ টেন্স কাৰেকশ্যন, কোনবোৰ টেন্স কাৰেকশ্যনৰ বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। আহা আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ টেন্স কাৰেকশ্যন